A24 অসম নৰ্থ ইষ্টলৈ স্বাগতম জনাইছো মই ঋতুস্মিতা। আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন আৰু এটা দেখা গৈছে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰঙিয়াৰ মৰাণ জানা হাতীখলা পথাৰ। আমি দৃশ্যাংশ কিছু দেখুৱাম আৰু দেখা গৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন আছে 93 সংখ্যক অধিৱেশন সেই অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে আৰু এই ইয়াৰ সবিশেষ দেখুৱাব আমাৰ সাংবাদিক মৃদুল মজুমদাৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আজি প্ৰথমটো দিনা কাৰ্যসূচী আমি দেখুৱাইছোঁ B24 অসমীয়া জৰিয়তে মোৰ সতীৰ্থ সহযোগীয়ে দেখুৱাব। হৰি নামে মুখৰিত হৈছে। আমি মূল তোৰণৰ যি সন্মুখভাগ আমি মূল তোৰণৰ সন্মুখভাগত দেখুৱাই আছোঁ। অসমৰ ভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া যিসকল ভক্তপ্ৰাণ ভকত বৈষ্ণৱ আহি এক আদৰণি জনোৱাৰ বাবে এক প্ৰস্তুতি দেখুৱাইছোঁ। হৰি নামে মুখৰিত হৈছে মূল তোৰণ ভাগত আমি নামৰ নামে অৱতাৰ বইলা প্ৰথমত যুগে যুগে অৱতাৰ ধৰাই অসংখ্যাত ৰজা কত আইলা নিজ মায়ায়ে নেৰিবা নৰিবা হৰিৰ নামে নৰিলা সমুদ্ৰে তোমাৰ মচকায়ায়ে নেৰিবা নৰিবা হৰিৰ নামে পৱন স্বৰূপে অধি চিৰবাক পালিয়া নেৰিবা নৰিবা হৰিনামে মুখৰিত হৈ আছে 93 সংখ্যক ৰঙিয়া হাতীগোলা মৰাণজনা হাতীগোলা পথাৰত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব এই হাতীগোলা মৰাণজনা পথাৰত এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। ৰাতিপুৱাৰে পৰাই যি আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আমি কথা পাতিবলৈ যত্ন কৰিম। ক'ৰ পৰা আহিছে বা ক'ৰ পৰা আহিছে আপোনালোকে? আমি বাৰেচাৰিৰ পৰা আহিছোঁ। এই সেৱা বাহিনীত আছে। হয়, আমি সেৱা কি ক'ব আজি তাৰমানে এইখন আমাৰ দ্বিতীয় বৈকুণ্ঠ টাইপে হৈছে, নিচিনা হৈছে। আমাৰ ভাল লাগিছে, সকলো মানুহে আহিছে আমাৰ ইয়াতে। আমি কথা পাতিবলৈ যত্ন কৰিম। এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বা উখল মাখল পৰিৱেশে বিৰাজ কৰিছে এই হাতীগোলা পথাৰত। কি ক'ব আজি? যিহেতুকে সেৱা বাহিনী যি আমি দেখা পাইছোঁ সেৱা বাহিনী সেৱা সেৱিকাসকল আহি এক মানৱ শৃংখলাৰে হৰিনামে মুখৰিত হৈছে মূল তোৰণত। কি ক'ব? হয়, এক বিশেষ খুব ভাল লগা পৰিৱেশ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ৰঙিয়া জিলা। তো আমাৰ গতিকে আজি প্ৰথম দিনত আমাৰ উখল মাখল পৰিৱেশৰ আৰম্ভণিখিনি হৈছে এইখিনিয়ে। দূৰ দূৰণিৰ পৰা ভকত বৈষ্ণৱ আহি জাতি জনজাতি সকলো লোক আহি এক সমন্বয়লৈ পৰিণত হ'ব, দ্বিতীয় বৈকুণ্ঠ পৰিণত হ'ব। কি ক'ব? হয়, সঁচাকৈ আমাৰ বহুত দূৰ দূৰণিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকল আহি উপস্থিত হৈছেহি। যোৱাকালি ৰাতি আমাৰ সেৱকসকল গোটেইখিনি আমাৰ জিলাৰ পৰা আহি উপস্থিত হৈছে। এতিয়া প্ৰায় ভকত বান্ধৱসকল গোটেইখিনি প্ৰায় আহি আছে আৰু প্ৰায়খিনি আহি পাইছে। যিহেতুকে আমি মূল তোৰণ ভাগত দেখুৱাইছোঁ B24 অসমীয়াৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰত আৰু খন্তেক সময় পিছতে যি তোৰণ উন্মোচন হ'ব। কি কাৰ্যসূচী? মূল তোৰণ অৱশ্যে এইটো আমাৰ মেইন গেট। মূল তোৰণ উন্মোচন হ'লে গোটেইখিনি ভকত বান্ধৱ ইয়াতে আহি পাব। যিহেতু গোটেইখিনি কাম কাজ আজিৰ পৰা আৰম্ভণি হ'ব, মূল তোৰণে সেইখিনি কাম হ'ব। নিশ্চিতভাৱে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে, এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে হাতীখোলা পথাৰ মৰাণজনা পথাৰত। যিভাগ আমি সন্মুখভাগ দেখুৱাই আছোঁ মূল তোৰণৰ সন্মুখত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। হৰিনামে মুখৰিত হৈছে যি মানৱ শৃংখলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকাসকল আহি দূৰ দূৰণিৰ পৰা বিভিন্ন প্ৰান্তৰ সেৱক সেৱিকাসকল আহি এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে, লোকৰ্ণ পৰিৱেশে বিৰাজ কৰিছে। দূৰ দূৰণিৰ পৰা আহিবলগীয়া ভকত বৈষ্ণৱসকলৰ যি আদৰণি এই আদৰণিৰ প্ৰস্তুতি চলিছে। কি ক'ব বাপ আজি এই মুহূৰ্তত? অপূৰ্ব এই যিখিনি সময়, এই সময়খিনি অপূৰ্ব সঁচাকৈয়ে। আৰু সমগ্ৰ অসমৰ লাখ লাখ ভকত বৈষ্ণৱক আদৰিবলৈ আমি সাজু হৈছোঁ। আৰু আজিৰে পৰা 3 দিন এইখন দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ'ব। আৰু কৃষ্ণ হয়, সকলোৰে মুখত যেন হৰিনামে মুখৰিত হৈ আছে হাতীগোলা মৰাণজনা পথাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন এই বাৰ্ষিক অধিৱেশনৰ আমি পোনপটীয়া সম্প্ৰচাৰ আজি প্ৰথমটো দিনা কাৰ্যসূচী দেখুৱাইছোঁ। 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া যি হাতীখোলা পথাৰ মৰাণজনা পথাৰত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। হবে কারণ হে
চাই থাকে কালমাতো ধরে কেতি নহে জমর মূর্তি দেখি হেৰাই বেছে তো আনন্দত মুকলিয়া হৈছে হাতীগলা মৰাণজনা পথৰ এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আমি দেখুৱাই আছোঁ পোনপটীয়াভাৱে B24 অসমীয়া নিউজৰ জৰিয়তে সেৱক সেৱিকাসকল দূৰ দূৰণিৰ পৰা সেৱক সেৱিকাসকল আহি এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতু ক'ৰ পৰা আহিছে মোৰ ভাল লাগিছে। ক'ৰ পৰা আহিছে? বঙাইগাঁৱৰ পৰা আহিছোঁ। কি ক'ব আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মানৱ শৃংখল যি হৃদয়ৰ হৃদপণ্ড স্বৰূপ যি সেৱা বাহিনী কি ক'ব? বহুত ভাল লাগিছে আহি ইয়াতে। আপোনালোকে যি দূৰ দূৰণিৰ পৰা আহিবলগীয়া যি দূৰ দূৰণিৰ ভকত বৈষ্ণৱসকলক যিসকল সেৱা আগবঢ়াই আহিছে সেৱা সেৱিকাসকল দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ'ব। আজি আমি ইয়াতে বহুত দূৰ দূৰণিৰ পৰা ভকত আহিব, তেখেতসকলক আমি আদৰণি জনাব ইয়াতে আহি ডিউটি দিছে আমাক। হয়, এনেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সেৱা সেৱিকাসকল আহি এক ভকতৰ সেৱা শুশ্ৰূষাৰ বাবে লক্ষ লক্ষ ভকত দূৰ দূৰণিৰ পৰা আহিবলগীয়া ভকত বৈষ্ণৱক এক উখল মাখল পৰিৱেশে বিৰাজ হৈছে। আমি প্ৰথম দিনাৰ প্ৰথমটো কাৰ্যসূচী আমি দেখুৱাই আছোঁ আৰু খন্তেক পিছতে মূল তোৰণ ভাগ উন্মোচন কৰা হ'ব। আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম B24 অসমীয়া নিউজৰ জৰিয়তে। মোৰ মনোভাৱটো হ'ল মানে এই নিচিনা ডাঙৰ অনুষ্ঠানত মানে মোৰ মানে প্ৰথমবাৰ তেনেকৈ প্ৰগ্ৰামত মই মানে জড়িত হৈছোঁ। গতিকে আৰু এফালৰ পৰা ক'ব গ'লে মোৰ মানে সৌভাগ্য যে এনেকৈ মই যে চান্স পাইছোঁ, য'ত নেকি আমাৰ অসমত আপোনালোকে জানেই এটা ছ'চিঅ' ৰিলিজিয়াছ যোনটো অৰ্গেনাইজেশ্যন এইখন হ'ল চবকৈ ডাঙৰ। গতিকে সেইটো অনুষ্ঠানৰ লগত জড়িত হোৱাটো মোৰ ভাগ্য বুলি ভাবিছোঁ আৰু মোৰ আনন্দিতও হৈছে। আৰু লগতে অহা তিনিদিন বিৰাট যোনটো প্ৰগ্ৰাম হ'ব মোৰ ফালৰ পৰা আমাৰ প্ৰশাসনৰ পৰা সকলো কোঅপাৰেশ্যন থাকিব আৰু শুভেচ্ছাও থাকিল।